তো গাইজ বৰ্তমান যুগত আমাৰ অসমীয়া সংস্কৃতিবোৰ নোহোৱা হৈ যাব ধৰিছে। তাৰ কাৰণ কি বুলি ভাবে আপোনালোকে? আৰু আজিৰ ভিডিঅ'টো অলপ বিশেষ ধৰণৰ হ'ব, মানে অলপ বেলেগ এটা ভ্লগছ আপোনালোকৰ কাৰণে লৈ আহিছোঁ গাইজ। ভিডিঅ'টো শেষলৈ চাব। আজিৰ ভিডিঅ'টো হ'ব ঢুলীয়া পাৰ্টি, মানে ঢুলীয়া দল। ঢুলীয়া সংস্কৃতি, এইটো সংস্কৃতি বহুত পুৰণি সংস্কৃতি হয় আৰু এই সংস্কৃতি জীয়াই থকাৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ এই ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকলৈ। আৰু এই সংস্কৃতি এতিয়া বৰ্তমান প্ৰায় কম দেখা পোৱা যায়। কাৰণটো কি হ'ব পাৰে? বৰ্তমান ডিজিটেল যুগ, বৰ্তমান টিভি মোবাইল সকলো মানে মানুহ ব্যস্ত। এতিয়া বৰ্তমান ডিজিটেল যুগ, মানুহবোৰ ডিজিটেল হৈছে। কিন্তু আগতে যেতিয়া টিভি মোবাইল মানে নাছিলে তেতিয়া এইবিলাক সংস্কৃতি প্ৰায় চলি আহিছিলে। আৰু এতিয়া বৰ্তমান কিন্তু আমাৰ নতুন নতুন প্ৰজন্ম যিবিলাক আহি আছে সেইবোৰে হয়তো নাজানিব ঢুলীয়া কি, ঢুলীয়া দল কি, ঢুলীয়া সংস্কৃতি কি হয়তো নাজানিব। গতিকে সিহঁতক জনোৱাৰ উদ্দেশ্য আৰু আমাৰ সংস্কৃতি জীয়াই ৰখাৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ এই ভিডিঅ'টো বলক আৰম্ভ কৰোঁ। তো ৱেলকাম টু মাই ইউটিউব চেনেল বনজিত ব্লগছ। বৰ্তমান যুগত মানে হেৰাই যাব ধৰিছে এই সংস্কৃতি। তো হেৰাই যাব নিদিব গাইজ। আৰু গাইজ মই মানে এটা বেলেগ ঠাইত আছোঁ আৰু মোৰ গাঁৱত চলি আছে ঢুলীয়াৰ বিশেষ কাৰ্যসূচী। 3টা বাজিছে। তো মই মোটামুটি 7টা-8টা মানত গৈ পাম আৰু 7টা-8টাত গৈ পালে মই মানে দেখুৱাব পাৰিম আপোনালোকক। দেৰি নকৰি লেটছ গ'। আৰু আমি গৈ আছোঁ আৰু মানে ৰাতিৰ ৰাজপথত এই ট্ৰাকবোৰে হ'ল ৰজা। চাওকচোন গাইজ, চাইড দিব ইচ্ছা নকৰে, মানে কি গমে নাপায় নেকি? ৰাতিত ৰাজপথত মানে আৰু চলাই আৰু গাড়ী ট্ৰাকৰ ড্ৰাইভাৰে ন, এই এনেকৈ গুচি যাওঁ আৰু এই জুবিনদাৰ গানটো মোৰ খুব জনপ্ৰিয় হয়। আৰু কাৰ কাৰ ভাল লাগে এই জুবিনদাৰ গানটো আপোনালোকে শুনকচোন। এইটো বজাইছোঁ আৰু আমাৰ ড্ৰাইভাৰ বঢ়িয়া আছে কিন্তু। আৰু এই ট্ৰাকবিলাকৰ কাৰণে আমাৰ লেট হৈ যায় মানে। বাপৰে চাইড মানে একেবাৰে নিদিয়ে কিছুমান ট্ৰাকৰ বুঢ়া ড্ৰাইভাৰ। মানে কিছুমান বুঢ়া ড্ৰাইভাৰ আছে গাইজ, মানে চলোই আৰু মানে গাড়ী আৰু মানে। আৰু ইয়াত ঢুলীয়া চলি আছে আৰু এনেকৈ আহি ডাইৰেক্ট কেমেৰা অন কৰি দিওঁ, নহ'লে পাছত দেখাব নোৱাৰিম আপোনালোকক। তো গাইজ চাওক। খানি বটি ভত্ৰা কৰি দি মই আচাৰ পাম। আচাৰ পাই ওই কে ঘৰে দে থাকে খানি দি আচাৰ পালো। এ শুনা কি আপোনাৰ ঘৰতে হাকিম আহি বেছি গম বেছি না? হাকিম আছি আমাৰ ঘৰত মইতো গমে বনাই গম বনাই দেখাও বনাই এ কেতে হাকিম ওয়া হাকিম হবে
আপনি হাকিমৰ লগত দাদা কি ধেমালি কৰি আছে মই যাই পালো হাকিমে তো এনে লাগছি তেখেতে নতুনকে জইন করছি মাত্র তেখেতে নতুনকে জইন করছি নতুন কেস পাইছি মাত্র নতুন কেস পাইছি মুক্তিতে যা বেটাই ভাল বস্তু খাবা পাম বুলি যাই পাইছি আমরা ভাল বস্তু খাম মই যাম আপনি যাই হাকিমৰ আগত আপনার কি কি হইছে আপনার পুরো অত্যাচার বসে চলি আছে আপনি কক যাও হাকিম বাবু হাই হাকিম না বাঘাতি হাকিম হাকিম বাঘে গজিরা দিছি হাকিম নতুন হাকিম কারণে মাতটো এনা হয়েছে নাকি আপনার এই কেসটো দক তেখেতৰ কেসটো হাকিম বাবু মোকদ্দমাটো চেপ্তা হয়েছি চেপ্তাটো হয়েছি এখানে দেখা হাকিম বাবু ভাল কথা সুধিম বুলি আছো ভাই বাগে কি করলা বস্তু হে কি হল হাকিমক মই হেৰিটো কেছটো হাতত তুলি দিলো বেটাই ভাল বস্তু বুলি তেখেতৰ ভুল নাই তেখেতৰ ভুল নাই তেখেতৰ খোৱা বস্তু বুলি ভাবছি খোৱা বস্তু যিয়া কোনো হক ৰবা তেখেতে খাইছি ইটাতো কেছটোতো নলব নলে তেখেতে খাই ফেললা ৰাতিপুৱাই হেলব ইটা ৰাতিপুৱাই কোনি হে পাব আপনি এটা মুখেদি কম কি হৈছি কম হাকিম বাবু মোক চলি কেইটাই বুকত থাপৰাইছি পিঠিত মাৰছি আৰু যাবাতে বদিন কৰিছি কামার মারি ঢুকছি আমি তুজ মোক চলি কেইটাই বুকত থাপৰাইছি পিঠিত ঘুচাইছি আৰু যাবাতে বদিন কৰিছি আপনি হাকিমক লেটুলুকা খুৱাই দিছি এই লেটু এলা ডাইলাগা বস্তু আপনি কিয় ব্যবহার করে এই ডাইলাগা বস্তু নেকি কমিটি কৰি যাওক লাইক বঠি গান বা দেখান লৈ আঙুলি দুটা কাটি দিয়ক তিতাৰে দুটা চেঙাডাল গৈ ঠিক আছে শুনা হাকিমক বিদায় যান তেখেতক বিদায় দিয়ক নহ'ব কিবা চাহ পানী গৈ পিনি বিদায় আপনি বিদায় চাহ পানী নিদিয়ে মোক হাকিম চাহ খাই ভাই হাকিম চাহ খাই হ'ব চাহ পাব কি চাহ খাব গাখীৰ দিয়া গাখীৰ দিয়া পাব কিন্তু আজি বৰ ডাঙৰ কথা হৈছে গাখীৰটো তেতলাত ভৰে তেললৈ গাইটো ফাটি গৈছি গাই চাহ খাব লাগিব কি হল গাইটো তেতলাত সোমাই তেললৈ ফাটি গৈছি গাইটো তেতলাত সোমাই দিছি গাই তেতলাত সোমাই দিছি না গাইটো তেতলাত সোমাই দিছি হিন্দে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ আৰু এই ধুলীয়া সংস্কৃতি জীয়াই ৰখা সমূহ কলা কুশলী তথা শিল্পী সকলোকে ধন্যবাদ জনাইছোঁ আৰু সিহঁতৰ সুস্বাস্থ্য কামনা কৰিলোঁ লগতে আৰু আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি আজিৰ এই ভিডিঅ'টো সামৰণি মাৰিছোঁ তো গাইজ আজিলৈ বাই বাই লাইক এণ্ড ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব যদি ভিডিঅ'টো ভাল লাগে ঠিক আছে তো গাইজ আজিলৈ বাই বাই